নমস্কাৰ কমৰকছদ আপোনালোক আজি লৈছো মই ইয়া পছলা কাটিব আহিছো পুৰা ড্ৰেছত আহিছো দেই ইফালে মই পছলাখিনি ভালকৈ কাটি গুছাই আছো আৰু ইফালে আছে চেংমৰা তাকে বুটলিব আহিছো ইয়া মই কাটি আছো বিচাৰি আছো ইয়াতে ৰৈ থোৱা আছিল মান জেং আছে নহয় মই তেনে হুমাই ওলাই আহিছো আৰু ইফালে শুকলতি আমাৰ ঔষধি গুণ বহুত ইয়াত আছে ঔষধি গুণ আৰু ইফালে নৰসিংহ পাত আৰু এয়া মই ড্ৰেছ পিন্ধিয়ে ললো আৰু ইফালে মই গেৰ পিন্ধিছো গেৰটো পিন্ধিলে মানে ইয়া দাগ চাগ নালাগে কাপোৰত পুৰা মই এইখিনি পছলাখিনি কাটি আকৌ মই গিলাছেদি ভাঙি দিছো এইখিনি মানে ধুনীয়াকৈ মিহি হৈ যায় আৰু এয়া চেংমৰা বা পানী কচু বুলি কয় এইখিনি মই ধুনীয়াকৈ মিহিকৈ কাটি দিছো ইয়াতে লৈছো নৰসিংহ পাত আৰু শুকলতি আৰু এইখিনি ৰাজমাহখিনি মই বইল কৰি দিছোঁ এটা পছলাত বনাবৰ কাৰণে ইয়া আদা ৰচুন মই ধুনীয়াকৈ খুন্দি আছোঁ ইফালে দিলোঁ মাছৰ মাথা নিমখ হালধি আৰু তেল অলপ দি কিনি হেনাই লৈছোঁ ইয়াতে মিহিকৈ কাটা এইখিনি মই মাছৰ লগত পাতত দিম ইয়া আদা নহৰু আৰু কেঁচা জালুক লগত দিলোঁ নিমখ আৰু ইফালে জলকীয়া ওপৰত নেমু ৰস অলপ চেপি দিছোঁ এইখিনি মই ধুনীয়াকৈ টোপলাটো বান্ধি তাৱা উঠাই দিম এইফালে নিমখ অলপ দি কিনি মই ৰাজমাহখিনি বইল কৰি লৈছোঁ আৰু মাছৰ মাথাখিনি মই ভাজি লৈছোঁ এতিয়া এনেকৈ ভাজিম এয়া ভাজা হৈ গৈছে ইয়াতে দিম মই পিঁয়াজ এটা কাটি আৰু ওপৰত দিছোঁ নৰসিংহ পাত এইখিনি ধনিয়া গুড়ি জিৰা গুড়ি আৰু আদা নহৰু নিমখ হালধি কেঁচা জলকীয়া কেইটামান পেলাই দিছোঁ আৰু পছলাখিনি দি দিছোঁ ভালকৈ মিলাই দিয়াৰ পিছত মই আকৌ ঢাকন মাৰি সিজিব দিম এনেকৈ গৰমত মানে খাব লাগে মানে পছলা এই আমাৰ থলুৱা খাদ্যবিলাক আৰু পাতত দিয়া বস্তুৱে খাব লাগে বহুত গৰম পৰিছে এয়া মই ৰান্ধি পাকঘৰত সোমাবই পৰা নাই পুৰা ঘামি গৈছোঁ এইখিনি আকৌ কেৰাহী চব্জিখিনি আকৌ লুটি কৰি দিছোঁ আকৌ ৰাজমাহখিনি হৈয়ে গ'ল এইখিনি মই ওপৰতে দি দিম এয়া পছলাৰ লগতে ভাজিম এনেকৈ মই আজি বনালোঁ আপোনালোকেও বনাই খাব মোৰ বনোৱা প্ৰচেছটো কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু লাইক কৰিব ফ'ল' কৰি দিব এয়া মাছৰ মাথাখিনিও দি দিলোঁ দি মেলি মই ইয়াতে আকৌ পানী অলপ এড কৰি আকৌ সিজিব দিম এনেকৈ লাহে লাহে গেছটো কমাই সিজাই থাকিম ইফালে পাতত দিয়াখিনি হৈয়ে গৈছে আকৌ শিলুটি কৰি দিছোঁ আকৌ মই ইয়াতে দিম এতিয়া লাষ্টত জালুক অলপ দি দিছোঁ এনেকৈ সিজিব দি থাকিম মই ইয়াতে আকৌ আমাৰ মিচিঙত কয় মাৰচাং এই মাৰচাংখিনি এড কৰি দিছোঁ সেইটো দিলে মানে বহুত ভাল লাগে আৰু অলপ জ্বলা পোৰা টাইপত মানে সেয়া মোৰ থালি ৰেডিয়ে হৈ গ'ল ইয়াত দিলোঁ পিটিকা পানী কচুৰ লগত এইফালে পছলা ৰাজমাহ আৰু মাছৰ মাথা এনেকৈ